গোপালনৰ সমবায় কৰা যিসকল আছে তেওঁলোকৰ পক্ষে সিদ্ধান্ত নোলোৱাকৈ কেনেকুৱা এনেকুৱা ৰাজঘৰীয়া হিতাধিকাৰী নিশাৰ ভিতৰতে সৃষ্টি কৰিব পাৰে সেই সিদ্ধান্ত ক'ত লোৱা হ'ল কেনেকৈ লোৱা হ'ল মুখ্যমন্ত্ৰী আমাক অকণমান জনালে আমি বাধিত হ'ম আমি ভাল পাম মুখ্যমন্ত্ৰী এই কথা আমাক জনাব লাগে কিন্তু মনত ৰাখিব মুখ্যমন্ত্ৰী ডাঙৰীয়া গোমাতা আপুনি আমি জানো যে আমি বিশ্বাস কৰোঁ আপুনি সনাতনী সংস্কৃতিক গভীৰভাৱে বিশ্বাস কৰে আৰু শ্ৰদ্ধা কৰে আমিও নিশ্চিতভাৱে কৰোঁ যেতিয়াই গো মাতা বা গৰু বা গাইক লৈ যেতিয়াই ৰাজনীতি কৰে যেতিয়াই সিন্ডিকেটত জড়িত হয় যেতিয়াই এনেকুৱা ধৰণৰ অনীতি দুৰ্নীতি এনেকুৱা ধৰণৰ অনিয়মত যেতিয়াই জড়িত হয় তেতিয়াই কোনো মানুহে ইতিহাসত নিস্তাৰ পোৱা নাই মই ইতিহাস কৈ দিব খুজিছোঁ দিলীপ শইকীয়া সোণোৱাল প্ৰফুল্ল মহন্ত ৰাজেন বৰা নকুল দাস লালু প্ৰসাদ যাদৱ আৰু ৰাবৰী দেৱী গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে গৰুক লৈ গৰু সিন্ডিকেট গৰু খুঁটি প্ৰকল্প যিটো অসমৰ মানুহৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ মডেল প্ৰজেক্ট হ'ব বুলি কৈছিলে গ্ৰাম্য অৰ্থনীতিৰ তাক লৈ আপোনালোকে যিটো ব্যাপক দুৰ্নীতি কেলেংকাৰী সিন্ডিকেট সংগঠিত কৰিছে ইয়াৰ পৰা ভগৱানৰ অভিশাপত আপোনালোকেও নিস্তাৰ নাপাব আপোনালোকেও ইয়াৰ প্ৰাপ্য ফল পাব এই কথা আমি স্পষ্টভাৱে উল্লেখ